9:50 তেওঁ চাবুৱা এয়াৰফিল্ডত উপস্থিত হ'ব। তেওঁ 10টা বজাত চাবুৱাৰ পৰা মৰাণলৈকে আহিব আৰু মৰাণৰ যি আমাৰ ইমাৰ্জেঞ্চি লেণ্ডিং ফিল্ড বা এডভান্স লেণ্ডিং ফিল্ডত তেওঁ অৱতৰণ কৰিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়া প্ৰথম ৰাস্তাত হাইৱেত নামিব। আধা ঘণ্টা সময়ৰ ভিতৰত 16খন বিমান ৰাফেল, সুখোই এই গোটেই ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ সেই গোটেইবিলাক বিমানে হয় আকাশৰ পৰা এটা এয়াৰ শ্ব' কৰিব আৰু তাৰ ভিতৰত কেইবাখনো ফাইটাৰ জেট ৰাস্তাত নামিব। ইয়াৰ পিছত তেখেত 12:30 গুৱাহাটী এয়াৰপৰ্টলৈকে উভতি আহিব। মৰাণৰ ৰাস্তাৰ পৰাই তেওঁ উঠিব আৰু গুৱাহাটীলৈকে আহিব। 1টাৰ পৰা 1:15লৈকে গুৱাহাটী উত্তৰ গুৱাহাটী ব্ৰিজখন তেওঁ ইনগ্ৰেট কৰিব। তো লাচিত ঘাটৰ পৰা তেখেতে আনুষ্ঠানিকভাৱে IIM গুৱাহাটীৰ টেম্পৰাৰী কেম্পাছটো ইনগ্ৰেট কৰিব। টেম্পৰাৰী কেম্পাছটো ক'ত হ'ব? টেম্পৰাৰী কেম্পাছটো হ'ব আমাৰ বঙৰাত, য'ত IT চিটি আমি বনাইছোঁ। তাতে আমি হোষ্টেল বনাইছোঁ, তাতে আমি ক্লাছ ল'ব পৰা ব্যৱস্থা কৰিছোঁ। পলাশবাৰী সমষ্টিত তাৰ পাৰ্মানেণ্ট মাটি ইতিমধ্যে দিয়া হৈছে আৰু তাৰ কনষ্ট্ৰাকশ্যনো লগে লগে আৰম্ভ হ'ব। আমিনগাঁৱত NIC-য়ে হাইপাৰ স্কেল ডেটা চেণ্টাৰ AI এনাবল ইতিমধ্যে তাত প্ৰস্তুত কৰি উলিয়াইছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তাৰ শুভ উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আন এটা ইনিচিয়েটিভত গুৱাহাটীৰ কাৰণে আমাক আৰু 100খন EV বাছ দিছে। এই 100খন বাছৰো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ডেডিকেট কৰিব। 2 বজাৰ পৰা 3 বজালৈ আমাৰ খানাপাৰাত ভাৰতীয় জনতা পাৰ্টিৰ বুথ সন্মিলনী, য'ত নেকি আমাৰ 30,000 পুলিং বুথৰ পৰা 2জন কৰি, ক'ৰবাত গুৱাহাটীৰ ওচৰ পাজৰে 3জন কৰি আমাৰ প্ৰতিনিধি আহিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বুথ সন্মিলনখন শুভ উদ্বোধন কৰিব আৰু তেখেত গধূলি দিল্লীলৈ উভতিব।